আমি প্ৰথমতে যেটো আশা কৰিছিলো সেই আশাইতে আমাৰ বাহি বাহি গৈ আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ চাকমা হাজং শৰণাৰ্থীক অসমত গোপনে সংস্থাপন দিবৰ কাৰণে অৰুণাচলৰ লগত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হেঁচাত যেটো চুক্তি কৰিছে এই কথা কেতিয়াও অসমৰ মানুহে মানি নলয় আৰু কাখনৰ বিৰুদ্ধে আমি কৈ আছিলো এতিয়া কিৰণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যৰ পাছত অসমৰ মানুহে গম পালে যে কাখন অসমৰ কাৰণে কিমান ডাঙৰ অভিশাপ যিখন কাৰ কাৰণে অৰুণাচল 5 লাখ শৰণাৰ্থী এৰিব লাগিব সেই কাখনৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ মানুহ নতুনকে সংস্থাপন দিবলৈ ওলাইছে যিখন অসমত 37 লাখ নিবনুৱা আছে যিখন অসমত এতিয়াও লাখ লাখ খিলঞ্জীয়া পৰিয়াল অসমৰ দুখীয়া নিচলা খেতিয়ক মানুহ ভূমিহীন হৈ আছে তাত আজি যিটো ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে ইয়াৰ বিৰুদ্ধে ৰাইজ এতিয়া একত্ৰিত হ'ব গোপন কথা স্বতঃস্ফূৰ্তভাৱে মুখেদি ওলাই অহাৰ পাছত এতিয়া অসমৰ ৰাইজৰ যেটো ক্ৰোধ সেই ক্ৰোধ নিয়ন্ত্ৰণৰ কাৰণে এতিয়া তেওঁলোকে মিছা চলিছে কেলে তেওঁটো সম্বোধনা লৈছে কিৰণ ৰিজিজু ডাঙৰীয়াক অৰুণাচলৰ প্ৰায়বিলাক ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ পৰা তেওঁ সম্বোধনা গ্ৰহণ কৰিছে 5 লাখ চাকমা শৰণাৰ্থীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সংস্থাপন কৰিব বুলি কৈ আৰু আজি এতিয়া ইলেকশ্যন চলি থকাৰ কাৰণে কথাটো ওলাই গ'ল ইতিমধ্যে অসমৰ মানুহে বুজি পাই গ'ল কাৰণ সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজনে অলপ দিনৰ আগতে কৈছিলে যে 71ৰ পাছত হয় এজন বিদেশী বুজা অসমে নলয় আজি তেওঁ কাখন সমৰ্থন কৰি বহি আছে মইতো মুখ্যমন্ত্ৰীক কৈ আছো তেওঁ কৈছিলে 5-0 হ'ব আপাৰ আসামত মইতো মুখ্যমন্ত্ৰীক কৈছো যে আপোনাৰ আজি দম আছে আপুনি কক যে গৌৰৱ গগৈ জিকিলে মই পদত্যাগ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে মোৰ চ্যালেঞ্জটো গ্ৰহণ কৰিব নোৱাৰাটোৱে হৈছে প্ৰমাণ যে গৌৰৱ গগৈ ডাঙৰীয়া জিকি গ'ল আমি নিশ্চিত এই যুঁজ দিব্যায়ন আৰু ফণীভূষণ চৌধুৰীৰ মাজৰ যুঁজ নহয় অসমীয়া জাতিৰ স্বাভিমান আত্মসন্মান আৰু খগেশ তালুকদাৰ তেজক যি অৱমূল্যাংকন কৰিছে ফণীভূষণ চৌধুৰীয়ে তাৰ বিৰুদ্ধে বৰপেটাবাসী ৰাইজে সিদ্ধান্ত লয় আমি CPM দলৰ যিগৰাকী মাননীয় বিধায়ক বৰ্তমান তেখেতক আমি বিধায়ক থকাটো আগতেও বিচাৰিছো আমি সহায় কৰি বিধায়ক বনাইছো আৰু যদি সব ঠিকে থাকে আমি আকৌ বিধায়ক বনাম